হেল্ল' এভৰিৱান, এছামিজ নলেজ লাৰ্ণিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত সৌৰজগতৰ বিষয়ে এখন সৰু ৰচনা লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। চৰ্দিৰ কাৰণে মাতটো অকণমান ভাঙি আছে, সেয়ে চাউণ্ড বেয়া হ'ব পাৰে, তাৰ কাৰণে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। সূৰ্যক কেন্দ্ৰ কৰি 8টা গ্ৰহ আৰু সিহঁতৰ উপগ্ৰহবোৰক লৈ গঠন হোৱা পৰিয়ালটোকে সৌৰজগত বুলি কোৱা হয়। প্ৰথমতে সৌৰজগতত 9টা গ্ৰহ আছিল, কিন্তু 2006 চনৰ পিছত প্লুটো নামৰ গ্ৰহটো বাহিৰ কৰি দিয়াত বৰ্তমান সৌৰজগতৰ মুঠ গ্ৰহ 8টা। মহাকাশ বিজ্ঞানীসকলে দিয়া তথ্য মতে সৌৰজগতৰ বয়স হৈছে 4.571 বিলিয়ন বছৰ। সৌৰজগতত সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা গ্ৰহ কেইটা হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। সৌৰজগতৰ এই গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবৰ কাৰণে বেলেগ বেলেগ সময় লয়। যেনে পৃথিৱীক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন সময় লাগে। বুধ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু আৰু সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। শুক্ৰ হৈছে সৌৰজগতৰ দ্বিতীয় স্থানত থকা গ্ৰহ। শুক্ৰ গ্ৰহটো পৃথিৱীৰ পৰা দেখা যায়, যাক আমি ভোটাতৰা বুলি কওঁ। সৌৰজগতৰ তৃতীয় স্থানত থকা গ্ৰহটো হ'ল পৃথিৱী, য'ত আমি বসবাস কৰি আছোঁ। পৃথিৱী হৈছে সৌৰজগতৰ একমাত্ৰ গ্ৰহ য'ত জীৱৰ অস্তিত্ব আছে। চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। মংগল হৈছে সৌৰজগতৰ চতুৰ্থ স্থানত থকা গ্ৰহ। ইয়াক ৰঙা গ্ৰহ বুলি কোৱা হয়। ইয়াৰ ফবছ আৰু ডিমছ নামৰ 2টা উপগ্ৰহ আছে। মংগল গ্ৰহত ভৱিষ্যতে জীৱৰ বসতি সম্ভৱ হ'ব পাৰে বুলি মহাকাশ বিজ্ঞানীসকলে ধাৰণা কৰিছে। সৌৰজগতৰ পঞ্চম স্থানত থকা গ্ৰহটো হ'ল বৃহস্পতি। ই হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। ইয়াৰ প্ৰায় 95টা উপগ্ৰহ আছে। শনি হৈছে সৌৰজগতৰ ষষ্ঠ স্থানত থকা গ্ৰহ। ইয়াৰ 146টা উপগ্ৰহ আছে। শনি গ্ৰহৰ চাৰিওফালে আঙুঠিৰ নিচিনা বলয় আছে, সেয়ে এই গ্ৰহটো দেখিবলৈ বহুত ধুনীয়া। সৌৰজগতৰ সপ্তম স্থানত থকা গ্ৰহ হ'ল ইউৰেনাছ। ইয়াৰ 27টা উপগ্ৰহ আছে। সৌৰজগতৰ অন্তিম অৰ্থাৎ অষ্টম স্থানত থকা গ্ৰহটো হ'ল নেপচুন। ইয়াৰ 14টা উপগ্ৰহ আছে। সৌৰজগত হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ এটা সৰু অংশ। বিশ্ব ব্ৰহ্মাণ্ডত সৌৰজগতৰ নিচিনা আন আন অসংখ্য জগত আছে।